ভিডিওটোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভক্তি আন্দোলনে কিহৰ বিৰোধিতা কৰিছিল? ভক্তি আন্দোলনে কিহৰ বিৰোধিতা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, জাতিভেদ প্ৰথা। ভক্তি আন্দোলনে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। নেক্সট কুৱেশ্যন, নামঘোষা কোনে ৰচনা কৰিছিল? নামঘোষা পুথিখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱে নামঘোষা পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ শৈশৱৰ নাম কি আছিল? শৈশৱ কালত শংকৰদেৱৰ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, শংকৰ। শংকৰদেৱৰ শৈশৱ কালৰ নাম আছিল শংকৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱে শিক্ষা গ্ৰহণ কৰা টোলখনৰ গুৰু কোন আছিল? অৰ্থাৎ প্ৰশ্নটোত সুধিছে শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল বুলি। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী আছিল শংকৰদেৱৰ শিক্ষাগুৰু। নেক্সট কুৱেশ্যন, গুণমালা কোনে ৰচনা কৰিছিল? গুণমালা পুথিখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুণমালা পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল? শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মাধৱদেৱ। মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰধান শিষ্য। নেক্সট কুৱেশ্যন, কীৰ্তনঘোষা কোনে ৰচনা কৰিছিল? কীৰ্তনঘোষা পুথিখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনঘোষা পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ জন্মৰ সময়ত অসমত কোন বংশৰ ৰাজত্ব আছিল? শংকৰদেৱৰ যেতিয়া জন্ম হৈছিল সেই সময়ত অসমৰ ৰাজত্ব কোনে কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চুতীয়া বংশ। চুতীয়া বংশৰ ৰাজত্ব চলি আছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱক কোনে লালন পালন কৰিছিল? শংকৰদেৱক কোনে লালন পালন কৰি ডাঙৰ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বুঢ়ীমাক খেৰসুতি। শংকৰদেৱৰ বুঢ়ীমাক খেৰসুতিয়ে তেখেতক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া অংকীয়া নাটৰ প্ৰৱৰ্তক কোন? অসমীয়া অংকীয়া নাটৰ প্ৰৱৰ্তক কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ'ল অসমীয়া অংকীয়া নাটৰ প্ৰৱৰ্তক। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ প্ৰথম অংকীয়া নাটখন কি? শংকৰদেৱৰ প্ৰথম অংকীয়া নাট কোনখন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সিংহ যাত্ৰা। সিংহ যাত্ৰা আছিল শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাট। আৰু এইখন কেতিয়া প্ৰকাশ পাইছিল যদি চনটো জানে তেতিয়াহ'লে সেই চনটো আপোনালোকে কমেণ্টত লিখি যাওক। নেক্সট কুৱেশ্যন, বৰগীতৰ প্ৰৱৰ্তক কোন? বৰগীতৰ প্ৰৱৰ্তক কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, শংকৰদেৱ। শংকৰদেৱ আছিল বৰগীতৰ প্ৰৱৰ্তক। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? শংকৰদেৱৰ মাতৃ কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, সত্যসন্ধ্যা। সত্যসন্ধ্যা আছিল শংকৰদেৱৰ মাতৃ। শংকৰদেৱৰ পিতৃ কোন আছিল এইটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, শংকৰদেৱে ভাৰত ভ্ৰমণ কিমানবাৰ কৰিছিল? কিমানবাৰ ভাৰত ভ্ৰমণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দুবাৰ। শংকৰদেৱে দুবাৰ ভাৰত ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1568 চনত। 1568 খ্ৰীষ্টাব্দত শংকৰদেৱৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? তেখেতৰ মৃত্যু ক'ত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কোচবিহাৰ। কোচবিহাৰত 1568 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল আৰু নগাঁও জিলাৰ বৰদোৱাত 1449 খ্ৰীষ্টাব্দত জন্ম হৈছিল।
নেক্সট কুৱেশ্যন, পত্নী প্ৰসাদ কোনে ৰচনা কৰিছিল? পত্নী প্ৰসাদ গ্ৰন্থখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শংকৰদেৱ। পত্নী প্ৰসাদ গ্ৰন্থখন শংকৰদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, নামঘৰৰ প্ৰৱৰ্তক কোন? অসমীয়া সংস্কৃতিত নামঘৰৰ প্ৰৱৰ্তক কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শংকৰদেৱ। শংকৰদেৱে অসমীয়া সংস্কৃতিত নামঘৰৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, ভক্তি আন্দোলন প্ৰথমে কোন অঞ্চলত আৰম্ভ হৈছিল? ভক্তি আন্দোলন ভাৰতৰ কোনখন ঠাইত ফাৰ্ষ্ট টাইম আৰম্ভ হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দক্ষিণ ভাৰত। দক্ষিণ ভাৰতত ভক্তি আন্দোলনৰ প্ৰথম আৰম্ভ হৈছিল। আৰু ইয়াতে যদি সোধে কোনটো জনজাতিয়ে আৰম্ভ কৰিছিল, তেতিয়াহ'লে হ'ব আলৱাৰসকল। আলৱাৰসকলে প্ৰথম ভক্তি আন্দোলন আৰম্ভ কৰিছিল। এইখিনি আছিল আজিৰ আমাৰ যি ছ'চিয়েল ছায়েন্সৰ ক্লাছ 7ৰ চিৰিজ চলি আছিল, ইয়াৰে 23 নম্বৰ ভিডিঅ'টো। আৰু এই ভিডিঅ'টোত আমি মুঠ 20 মষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিলোঁ। এইখিনিত যদি কিবা ভুল হয় তেতিয়াহ'লে সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, অসমত ভক্তি আন্দোলনৰ জনক কোন আছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।